নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজি আমি চৰকাৰী শিক্ষক কৰ্মচাৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ এটি বাতৰি এই ভিডিঅ'টোৰ যোগেদি দিবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালক মহোদয়ে ৰাজ্যখনৰ সকলো জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰেৰণ কৰিছে। যোৱা 11 ডিচেম্বৰত প্ৰেৰণ কৰা এই নিৰ্দেশনাটোৰ জৰিয়তে তেখেতসকলৰ অধীনত কৰ্মৰত যিসকল শিক্ষক কৰ্মচাৰীয়ে বৰ্তমানলৈ ফিনআছাম পৰ্টেলত কৰ্মচাৰীসকলৰ নিজৰ এমপ্লয়ী ছেল্ফ ছাৰ্ভিচ ডাটা আপডেটেশ্যন কৰা নাই, সেইসকলক অহা 15 ডিচেম্বৰৰ ভিতৰত ডাটাসমূহ আপডেট কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱা হৈছে। অতি জৰুৰী বুলি প্ৰেৰণ কৰা এই নিৰ্দেশটোত আকৌ কোৱা হৈছে যে ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে এই ডাটা ফিনআছাম পৰ্টেলত আপলোড কৰাটো বাধ্যতামূলক যদিও আজিলৈ বহু শিক্ষক কৰ্মচাৰীয়ে এই ডাটা আপলোড কৰা নাই। এই ক্ষেত্ৰত জিলা শিক্ষা বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কে ঊৰ্ধ্বতম কৰ্তৃপক্ষক জ্ঞাত কৰাৰ বাবে নিৰ্দেশ দিছে। ফিনআছাম পৰ্টেলত কৰ্মচাৰীসকলে এই ডাটা আপডেটেশ্যন কৰাৰ বাবে কৰ্মচাৰীসকলে প্ৰথমতে গুগল ক্ৰম ব্ৰাউজাৰত আছাম ফাইনেন্স ৱেবছাইটটো অ'পেন কৰি লৈ তাত থকা ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত কৰ্মচাৰীগৰাকীয়ে দৰমহা লৈ থকা বা তেখেতৰ দৰমহা সোমোৱা বেংকটোৰ বেংক একাউণ্ট নাম্বাৰ আৰু IFSC কোডটো দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তাৰপিছত এমপ্লয় লগইন অপশ্যনলৈ গৈ মোবাইল নম্বৰ আৰু পাছৱৰ্ডেৰে সেই পৰ্টেলটোত সোমাই প্ৰয়োজনীয় ডাটাসমূহ আপডেট কৰি ল'ব লাগিব। এই ক্ষেত্ৰত যিসকল কৰ্মচাৰীয়ে এতিয়ালৈ ফিনআছাম পৰ্টেলত এই ডাটাসমূহ আপডেট কৰা নাই সেইসকলে এনেদৰে আগবাঢ়িব পাৰিব। কৰ্মচাৰীসকলে ফিনআছাম পৰ্টেলত নিজৰ এমপ্লয়ী ছেল্ফ ছাৰ্ভিচ ডাটা আপডেটেশ্যন কৰি থ'লে নিজৰে বহু সুবিধা হয়। বিশেষকৈ কৰ্মচাৰীসকলে বেংক আদিৰ পৰা লোন লোৱাৰ ক্ষেত্ৰত বহু সময়ত DDO অথবা তেওঁৰ কাৰ্যালয় প্ৰধানৰ পৰা চেলাৰী শ্লিপ আদি লোৱাৰ প্ৰয়োজন নাথাকে। বেংকে কৰ্মচাৰীজনৰ মোবাইল নম্বৰৰ জৰিয়তে তেওঁৰ চাকৰি অথবা তেওঁৰ দৰমহাৰ সবিশেষ তথ্য লাভ কৰিব পাৰে। ধন্যবাদ।